প্ৰায় 10 বছৰমান হ'ল এই ফিল্টাৰটোৰ পৰা পানী খাই আছিলোঁ। মাজে সময়ে কেণ্ডেল দুডাল সলাই থাকোঁ, কিন্তু এইবাৰ কেণ্ডেল বেয়া হওঁতে মিষ্টাৰে ক'লে যে কেণ্ডেল নসলাওঁ, ৱাটাৰ পিউৰিফায়াৰ এটা ল'ম। আৰু ভালেই পালোঁ দিয়কচোন। আৰু পানীটো যিমানেই আমি শুদ্ধ খাব পাৰোঁ সিমানেই আমাৰ শৰীৰৰ কাৰণে ভাল, এইটো আমি সকলোৱে জানো। কিন্তু কিহৰ ল'ম ভাবি থাকোঁতে মানে প্ৰায় 1 মাহমান গ'ল। কিন্তু সেইদিনা বাইদেৱে ফোন কৰি ক'লে যে কুটচিনাৰ ল। বাইদেৱে প্ৰায় 6-7 বছৰ হ'ল ব্যৱহাৰ কৰি আছে, একো সমস্যা হোৱা নাই। আৰু মানে তেওঁলোকৰ ছাৰ্ভিচিঙো ভাল। গতিকে টাউনৰ পৰাই ভাইটি এজন আহি পেলাই আমাক তাৰ বেনিফিটছৰ বিষয়ে আগদিনা বুজাই থৈ গ'ল। আৰু পিছদিনা আৰু এজন মানুহ লগতে মানে 2জন আহি পেলাই লগাই পেলাই তাক আমাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে পানী উলিয়াই পেলাই দেখুৱাই দিলে। আৰু সেইদিনা কিন্তু আমাৰ ঘৰত পানী খোৱাৰ এটা কম্পিটিশ্যন চলি আছিল। মানে ল'ৰা ছোৱালী দুটাই ইমানেই ভাল পাইছে। আৰু এই বয়সটো আমিও পাৰ কৰি আহিছোঁ দিয়কচোন। আৰু যিকোনো বস্তু এটা ঘৰলৈ আহিলে ফূৰ্তিয়ে লাগিলে সৰু হওক ডাঙৰ হওক সেইটো মেটাৰ নকৰে। কিন্তু ঘৰলৈ নতুন কিবা এটা আহিছে, সেইটো মানে আমি সকলোৱে মানে সেইটো বস্তু আমাৰ চখ লাগি থাকে যে সেইটো কেনেকৈ ব্যৱহাৰ কৰিম, কেতিয়া ব্যৱহাৰ কৰিম। গতিকে সেয়াই আৰু সেইবোৰে সৰু মানে সুখবোৰতে সুখী আৰু আমি। তাৰপিছতে চাহ বনালোঁ। মই চাহ বনাই পেলাই তেওঁলোকক চাহ দিলোঁ খাবলৈ। আৰু তেওঁলোকে আকৌ আমাক বুজাই থৈ গ'ল যে কেনেকৈ কি কৰি পেলাই ব্যৱহাৰ কেনেধৰণে কৰিব লাগে। কিন্তু এই কম্পিটিশ্যনখন আমাৰ ঘৰত শেষেই হোৱা নাছিল সেইদিনা। পিছে মই আকৌ পানী খাই থাকিলে নহ'ব, পানী খোৱা নাছিলোঁ। মই মানে মোৰ এটা ব্লাউজ চিলাব লগা আছিলে, আৰু এইখন শাৰী মিষ্টাৰে মানে দিছিলে, বেছিদিন হোৱা নাই। তাৰপিছত চিলাই পেলাই বোলো পিন্ধি যাম। আৰু ক'লৈ পিন্ধি যাম জানানে? মাৰ ঘৰত নহয় মানে মাৰ ঘৰৰ ওচৰত আধুনিক নৃত্য প্ৰতিযোগিতা পাতিছে। গতিকে সেয়ালৈকে গ'লোঁ। মিষ্টাৰ বোলে অলপ দেৰিকৈ যাব, গতিকে মানে তেওঁ অলপ দেৰিকৈ আহিব বুলি ক'লে মই গুচি আহিলোঁ। আৰু মায়ে ভাত পানী ৰান্ধি থৈছে। মই অহালৈকে অনুষ্ঠান আৰম্ভই হোৱা নাছিলে। আৰু ঘৰতহে আহি পেলাই দেখিলোঁ এই দুটা একে তময়ময় যুদ্ধ, ৰকী আৰু লুচি। আৰু আমাৰ আইমুনো এটা গানত তাতে মানে অংশগ্ৰহণ কৰিব, গানত এটা নাচিব। গতিকে তাইও ওলাই আছিলে। আৰু এই যে দেখিছে ওপৰৰ কাপোৰখন, এইখন একচুৱেলি কি বুলি কয় মই নাজানো, সেইখন আমাৰ মুনুৱে মানে চিলাই দিছে, নিজে তাই চিলাই দিছে। আৰু এয়াই হৈছে উদ্যোক্তাসকল। এয়া জেং বিহু এটা দল, কুঁহিপাত জেং বিহুৰ দলৰ উদ্যোগতে মানে এই অনুষ্ঠানভাগ হৈ উঠিছিলে। তেওঁলোকে খুব ধুনীয়া এটা কাম হাতত ল'লে। কাৰণ এনেকৈ মঞ্চ পালেহে যিসকলৰ মানে প্ৰতিভা থাকে সেইবিলাক বিকাশ পায়। গতিকে কিছুমান দূৰলৈ যাবও নোৱাৰে। গতিকে মানে এনেধৰণে ওচৰতে যদি এনেকৈ পাতা হয় অঞ্চলবিলাকত, তেতিয়া তেওঁলোকে সেই প্ৰতিভাটো মানে বিকাশ পায়। আৰু গতিকে এটা হুঁচৰি আইমাতৃসকলৰ, আমাৰ মানে গাঁৱৰ আইমাতৃসকলৰ দ্বাৰা এটা হুঁচৰি দ্বাৰাই আৰম্ভ হৈছিলে সেই অনুষ্ঠানটো। আৰু সঁচাকৈ বিৰাট মানে ভাল লাগিছিলে। কাৰণ গাঁৱৰ অনুষ্ঠান, তাতে মানে পিছদিনা দেওবাৰ আছিলে, ভালকৈ মানে ধুনীয়াকৈ তাত চাবলৈ যাব পাৰিছোঁ। স্কুল পিছদিনা থাকিলে বহুত অসুবিধা হৈ যায়। আৰু এয়া ৰকী আৰু লুচি মানে আমাৰ লগতেই গৈছে, আৰু মাহঁতে এৰি থৈ যাব নোৱাৰে, বহুত চিঞৰি থাকে। আৰু এয়া একদম কণমানিৰ পৰা মানে ডাঙৰ গাভৰুলৈকে, বয়সৰ কোনো আচলতে সীমা নাই, বয়সৰ তেনেকুৱা সীমা বান্ধি দিয়া হোৱা নাই। সকলোৱে তাত মানে অংশগ্ৰহণ কৰিব পৰাকৈ পাতিছিলে। আৰু বিভিন্ন ধৰণৰ গানত নাচিছিলে। আৰু কেইটামান দলীয় অনুষ্ঠানো চাবলৈ পাইছিলোঁ। এটা লোকবাদ্য আৰু এটা বিহু, দুটা মানে গ্ৰুপ আছিলে। তেওঁলোকেও খুব ধুনীয়া প্ৰদৰ্শন কৰিলে। তাৰপিছতে সেয়া চালোঁ। কিন্তু ৰৈ আছিলোঁ যে আমাৰ আইমুনো পাল কেতিয়া পৰিব। প্ৰায় 30 নম্বৰ মানৰ তাই পাল পৰিলে। তাইক চালোঁ। তাই নাচি আছে, সেইজনী আইমুনো হয়। তাই কম বয়সতে বহুত ওখ হৈছে, মোৰ ল'ৰাটোতকৈও সৰু তাই। কিন্তু মানে তাই ইমানেই ওখ হৈছে, একদম পুৰা গাভৰু ছোৱালীৰ নিচিনা লাগিছে আৰু নাচি থাকোঁতে। তাৰপিছতে তাইক চালোঁ। আৰু তাইক চাই থকা সময়তে মানে অকণমান বৰষুণো আহিছিলে, কিনকিনকৈ বৰষুণ আহিছিলে। কিন্তু মানে তাইক চোৱা শেষ কৰি পেলাই বোলো নাই, এতিয়া বৰষুণত তিতি পেলাই চালে আকৌ গা বেয়া হ'ব। গতিকে মানে মাৰ ঘৰলৈ গুচি আহিছিলোঁ। আৰু আহি পেলাই ভাত পানী খালোঁ। আৰু ভাত পানী খাই পেলাই ঘৰলৈ বুলি গুচি আহিলোঁ। আৰু এইখিনি ভিডিঅ' মোক ভণ্টিয়ে কৰি দি পঠাইছিলে। আৰু এয়া মোৰ সৰু জেঠাই আৰু ডাঙৰ বমা, আৰু তেওঁলোকেও মানে তাতে নাচিছিলে। আচলতে কোনো প্ৰতিযোগী হিচাপে নহয়, তেওঁলোকৰ নিজৰ চখৰ কাৰণে নাচিছিলে। বিৰাট চখিয়াল দুয়োগৰাকী, আৰু দুয়োগৰাকী বয়স 50ৰ ঊৰ্ধৰ। আৰু বয়স যে মাথো এটি সংখ্যাহে, তাকে তেওঁলোকে প্ৰমাণ কৰিলে।